প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীতো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক দুটা দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে। বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে। যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল, এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে। কাৰণ ডিলিমিটেশ্যনৰ সময়ততো ব্লক হিচাপত হোৱা নাই, গাঁও হিচাপত হৈছিলে। সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ, অবজেকশ্যন 3 মাহ থাকিব। আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ ক'ৰবাত যদি ইলেকশ্যন কমিশ্যনে এটা দুটা দিন ডিচেম্বৰলৈকে যাব। আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।